কোনে মাৰিলে ইয়াক এনেকে ৰাইজ আপোনালোক ক'ত আছে এইপিনে আহক ইয়ালৈ আহক ইয়াত মানুহৰ মৃতদেহ এটা পৰি আছে সোনকালে আহক আপোনালোক জানানে যোৱা কালিও আগৰ নিচিনাকৈ দুটা মানুহৰ মৃতদেহ পালে আৰু মৃতদেহ কেইটাৰ ডিঙি নাই কেৱল শৰীৰটোহে আছে এইবোৰ দেখি মোৰ যে বহুত ভয় লাগিছে ঘৰৰ পৰা ওলাবলৈকে মন নাযায় আজিকালি তাকেহে এতিয়ালৈকে ডিঙি কটা মৃতদেহ মই 10টামান কেছ পালো কিন্তু বুজিবই পৰা নাই কোনে মানুহবোৰক এনেকে মাৰিছে কিন্তু যোনে এনেকুৱা কৰিছে তাক আমি এদিন নহলে এদিন ধৰা পেলামেই জাননে যোৱাকালি মই যে ইমান ভয় খালো নহয় একেবাৰে চকুৰ আগতে এটা মৃতদেহ আৰু মৃতদেহটো দেখিবলৈ একেবাৰে ভয়ংকৰ মোৰ যে এতিয়াও মনতে পৰি আছে তাকেহে এই কথাটো যে মই বহুতৰ মুখে মুখে শুনিছো কিন্তু নিজ চকুৰেহে দেখা নাই আৰু পুলিচেও এই বিষয়ে বিচাৰ কৰিছে নহয় কিন্তু হাতে লুটেহে ধৰা পেলোৱা নাই আৰু বহুতে কি কৈছে জানো আমাৰ গাঁৱত বোলে ভূত ওলাইছে আৰু এই যে হত্যাকাণ্ড এইবোৰ সকলো ভূতজনীয়ে কৰি আছে বোলে মোৰ যে এইবোৰ বৰ ভয় লাগে দেই ৰাতি হলে তই ঘৰৰ পৰা অকলে অকলে নোলাবি আৰু মানুহজনকো ওলাবলৈ নিদিবি কথাটো পিছে ময়ো শুনিছো ৰাতি হলে এজনী জখিনীয়ে গোটেই গাঁওখনতে ঘূৰি ফুৰে আৰু মানুহক যদি দেখি পায় মানুহক মাৰি পেলায় বচাওক মোক বচাওক কোন আছে মোক বচাওক নহলে এতিয়া মোক ভূতে খাই পেলাব ভূত ওলাইছে বাহিৰত বা কি ওলাইছে এতিয়া অকলে অকলে বাহিৰলৈ ওলাই যাবলৈ ভয় লাগিছে মই খিৰিকীখনেৰে জুমি জুমি চাওঁ হে ভগৱান এয়া মই কি দেখিলো এয়া সঁচাকে দেখিলো নে সপোন দেখি আছো মই এইজনী দেখোন ভূতনী আৰু মানুহবোৰক মাৰি মাৰি মানুহৰ মূৰবোৰ বেলুনৰ নিচিনা ওলমাই লৈ ঘূৰি ফুৰিছে হেৰি আপুনি শুব নালাগে উঠক সোনকালে উঠক গোটেই গাঁৱৰ মানুহবোৰে চাগে এতিয়া হাৰ পাই আছে উঠক আপুনি কি হলনো কিয় তুমি মোক জগাই দিছা মই বহুত ধুনীয়া সপোন এটা দেখি আছিলো জানেনে মই এতিয়া এজনী ভূতনী দেখিলো আৰু মানুহৰ মূৰবোৰ কাটি কাটি বেলুনৰ নিচিনা ওলমাই ঘূৰি ফুৰিছে গোটেই গাঁওখনতে ঘূৰি ফুৰিছে কি তুমি এয়া সঁচাকে কৈছানে মই আপোনাক মিছা কথা কম নেকি মই সঁচাকে কৈছো আপুনি যদি খিৰিকীৰে জুমি চাই তেতিয়াহলে আপুনিও দেখিব কতা বাহিৰত চোন একোৱে নাই তুমি মোক মিছা কথা ক'লা মিনা বাহিৰত চোন একোৱে নাই মই ভালকে চালো একোৱে নাই বাহিৰত তুমি মোক মিছাতে জগালা এতিয়া হয়তো গুচি যাব পাৰে কিন্তু মই সঁচাকে দেখিছিলো সঁচাকে মিনা তুমি যে সপোন দেখিছিলা গম পাইছা আৰু গাঁৱত যে মানুহ মৰা কাণ্ডবোৰ হৈ আছে এইবোৰ ভূতে কেতিয়াও নকৰে এইবোৰ মানুহে কৰিছে মই মিছা কথা কোৱা নাই মই সঁচাকে দেখিছিলো মই নিজ চকুৰে দেখিছিলো মহাজন ডাঙৰীয়া আপুনি কিবা এটা উপায় উলিয়াওক মই যোৱাকালি ৰাতি সঁচাকে এজনী ভূতনী দেখিছিলো আৰু মানুহৰ মূৰবোৰ বেলুনৰ নিচিনা ওলমাই এনেকে ঘূৰি ফুৰিছে মই খিৰিকীৰে নিজ চকুৰে দেখিছো মই মিছা কথা নাই কোৱা মই সঁচাকে কৈছো যোৱাকালি মই সঁচাকে ভূতনীজনী দেখিছিলো মিনাৰ কথাটোত ময়ো একমত এদিন ৰাতি ময়ো ভূতৰ নিচিনা শব্দ শুনিছিলো কিন্তু মই জুমি নাচালো খিৰিকীৰে সেইকাৰণে নেদেখিলো যদি চোৱা হলে ময়ো নিশ্চয় দেখিলোহেঁতেন মহাজন ডাঙৰীয়া গাঁৱত হৈ থকা এনে হত্যাকাণ্ডবোৰ মানুহে কেতিয়াও কৰা নাই কাৰণ পুলিচেও ইমান বিচাৰ কৰিছে মানুহ হোৱা হলে নিশ্চয় মানুহজনক ধৰিলেহেঁতেন কিন্তু এতিয়ালৈকে মানুহজনক ধৰিবই পৰা নাই সেইকাৰণে ময়ো মিনাৰ কথা মতে একমত এইবোৰ সকলো ভূতৰে কাম নিচিনাই লাগিছে এতিয়া তোমালোকে যদি সকলোৱে গাঁৱত ভূত আছে বুলি বিশ্বাস কৰিছা তেনেহলে এটা কথা মন দি শুনা এইখন গাঁৱত যদি ভূত আছে তেনেহলে ভূতজনী সহজতে গাঁৱৰ এৰি কেতিয়াও নাযায় আৰু ভূত থকালৈকে গাঁৱত হত্যাকাণ্ডবোৰ আৰু হৈ গৈ থাকিব সেইকাৰণে তোমালোকে ৰাতি হলেই দৰ্জা মাৰি ঘৰৰ ভিতৰত সোমাই থাকিবা আৰু বাহিৰলৈ ওলাই নাযাবা যদি ওলাই যোৱা কোন কেতিয়া ভূতৰ হাতত পৰা ঠিকনা নাই দিনৰ পোহৰ ৰং চঙীয়া ভাল মানুহৰ ৰং ৰাতিৰ ৰেন্ধাৰ কমকমীয়া চোৰ মাতালৰ ৰং এই মানুহজন এতিয়ালৈকে ঘৰ সোমোৱাহি নাই ৰাতি 12টা বাজিব হ'ল দিনত ইমানকে বুজালো ৰাতি ওলাই নাযাব বুলি আৰু গাঁওবুঢ়াও কৈছে ৰাতি কোনো মানুহে বাহিৰলৈ ওলাই নাযাব বুলি কিন্তু মানুহজনে কথা এটাও নুশুনে
কেতিয়াবা মানুহজন এনেকুৱা ডাঙৰ বিপদত পৰিব নহয়, তেতিয়াহে বুজিব ঘৰত থকা ভাল নে বাহিৰত থকা ভাল। আজি বহুত ভাল লাগিছে আজি। এনেকুৱা লাগিছে গোটেই গাঁওখনত কেৱল মইহে আছো। সকলোৱে ভূত ওলাইছে বুলি ঘৰৰ ভিতৰত সোমাই আছে। আমাৰ এখেত আহি পালেহি চাগে আৰু বাহিৰতে আছে। মই সোনকালে বাহিৰৰ পৰা ভিতৰলৈ লৈ আনো, নহলে কোন সময়ত ভূত ওলাবহি আমাৰ ঘৰত ঠিকনা নাই। সকলোৱে ভূত ওলাইছে বুলি ঘৰত সোমাই আছে। হে ভগৱান, মানুহজন কেনেকে বাহিৰত শুই আছে। হেৰি, আপুনি ভিতৰলৈ বলক। যি ক'বলগীয়া আছে ভিতৰতে ক'ব। আপুনি সময়ৰ কথা জানেনে? এতিয়া যে 12টা বাজি গ'ল, সোনকালে ভিতৰলৈ বলক। মই ভিতৰলৈ নাযাওঁ। মই ভিতৰত গৈ কি কৰিম? ভূত ওলাইছে বুলি শুনিছো, ময়ো চাওঁ আজি। গোটেই ৰাতিটো বাহিৰতে থাকিম আজি। কোন ভূত ওলাইছে মই আজি চাইহে এৰিম। এতিয়াহে মৰিলো মই। ভিতৰলৈ নগৈ বাহিৰত ভূত চাবলৈ ৰখি থাকিব গোটেই ৰাতিটো। কি যে কৰো মই এতিয়া। তুমি যোৱা, ভিতৰলৈ যোৱা। মই আজি গোটেই ৰাতিটো বাহিৰতে থাকিম। মই যি ক'লো সেইটোৱে কৰিম। মই ভিতৰলৈ নাযাওঁ, কোনো পধ্যে ভিতৰলৈ নাযাওঁ। এই মানুহজনক একো কথাই কৈ বুজাব নোৱাৰি। ঐ ভূত, ক'ত আছ তই? আজি ৰাতি মোৰ ঘৰলৈ আহিবি আৰু মোৰ মানুহজনক খাই পেলাবি। গাঁৱতনো কেনেকুৱা ভূত ওলাইছে আজি মই চামেই। মই সকলোৱে ভূত ওলাইছে কেৱল কৈহে থাকে, কিন্তু কোনেও নাই দেখা। মই আজি ভূতজনী চামেই। কোন হয়? ওচৰত কোন আছে? ভূতৰ মাত উলিয়াই ভয় খুৱাব নালাগে। মই ভয় নাখাওঁ। মই ভালকে জানো ভূতে কেতিয়াও এনেকে মানুহক ভয় নোখুৱায় আৰু এনেকে নেহাঁহেও কেতিয়াও। সাহস আছে যদি মোৰ ওচৰলৈ আহ। লুকাই মানুহক ভয় খুৱাব নালাগে। তই মোক চাব বিচাৰিছিলি নহয়, সেইকাৰণে মই তোৰ ওচৰলৈকে আহিছো। আজি মই তোৰ মূৰটো কাটি এনেকে বেলুনৰ নিচিনা ওলমাই মই গোটেই গাঁওখনতে ঘূৰি ফুৰিম। এইজনী দেখোন সঁচাকে ভূত ওলাইছে। মই এতিয়া কি কৰো মই এতিয়া? হেৰা, দৰ্জা খোলা। মই এতিয়া মৰিম। ভূত সঁচাকে ওলাইছে। দৰ্জা খোলা, সোনকালে দৰ্জা খোলা। তুমি দৰ্জাখন খুলিবলৈ ইমান দেৰি কৰিছা। আজি মোক ভূতে খাই পেলালেহেঁতেন। আপুনিয়ে দেখোন কৈছিলে আজি বোলে ভূতক চাইহে ঘৰৰ ভিতৰ সোমাব বুলি। এতিয়া কিয় কান্দিছে ভয়ত? এইটো কিহৰ বটল? গাঁৱৰ কিছুমান মানুহৰ হাতত এই বটলটো মই প্ৰায় ৰাতি দেখোৱেই। খাবলৈ চাগে বহুত সোৱাদ হয়। তই মোৰ কথা শুনিছনে নাই শুনা? এইটো কিহৰ বটল আছিলে? কিহৰ বটল? খাই কিন্তু বহুত ভাল লাগিলে। অহা কালি 12টা বজাৰ ৰাতি মই আকৌ আহিম। মোৰ কাৰণে এনেকুৱা বটল আৰু আনি থৈ দিবি। এতিয়া মই যাওঁ, কিন্তু অহা কালি পুনৰ আহিম। যদি এই বটলটো তই আনি নথ, তেতিয়াহ'লে তোক মই মাৰি পেলাম। মই তোমাৰ কথা প্ৰথমতে শুনা হলে আজি এই দশা নহল হলে। মোৰ এতিয়া বহুত ভয় লাগিছে। যোৱাকালি মহাজন ডাঙৰীয়া, মই বহুত ভয় খালো। মানুহজনীয়ে মোক বাৰে কৈছিলে ৰাতি বাহিৰত থাকিব নালাগে বুলি, কিন্তু মই তাইৰ এটা কথাই নুশুনিলো আৰু একেবাৰে চকুৰ আগতে সেই ভূতনীজনী আহিলে নহয় আৰু এনেকুৱা ভয় খালো মানে কি কম। কিন্তু মহাজন ডাঙৰীয়া, এতিয়া আমাৰ ডাঙৰ বিপদহে হ'ল। এতিয়া ৰঙা পানী খাবৰ কাৰণে ৰাতি বোলে পুনৰ আহিব আৰু যদি আমি যোগাৰ কৰি নথওঁ তেতিয়াহ'লে মোকেই মাৰি পেলাব। চিন্তা নকৰিবা, মোৰ এজন ভাল চিনাকি জ্যোতিষী আছে আৰু সেইজন জ্যোতিষীয়ে বহুত ভূত ধৰিছে আজিলৈকে। আমি ব'লা সেইজনৰ ওচৰলৈ যাওঁ, তেখেতে কিবা নহয় কিবা এটা উপায় উলিয়াই দিবই আমাক।
মই তোমাৰ সকলোবোৰ কথাই শুনিলো। চিন্তা নকৰিবা, ভূতজনী যাবগৈ। আৰু তোমালোক বহুত পলমকে মোৰ ওচৰলৈ আহিছা, বহুত আগতে আহিব লাগিছিল। এইটো বটল লৈ যোৱা আৰু ঘৰৰ সন্মুখত থৈ দিবা। যেতিয়া ৰাতি ভূতনীজনীয়ে এইটো বটল খাবলৈ আহিব, তাৰ পিছত বটলৰ পানীখিনি খাই ভূতনীজনী নিজৰ ঠাইলৈ গুচি যাব আৰু তোমালোকক আমনি কৰিবলৈ কেতিয়াও নাহে। আজিও মোৰ কাৰণে এই খোৱা বস্তুটো আনি থৈছে। আজিও মই গোটেইখিনিয়ে খাই পেলাম। এয়া তই কি খোৱালি মোক, কি খোৱালি? মোৰ গোটেই গাটো জ্বলিছে। মোৰ হাত ভৰি একো কাম কৰা নাই, মোৰ গোটেই গাটো জ্বলিছে। মোক তই কি খোৱালি মোক? মই এতিয়া উঠিব নোৱাৰিছো। ঐ ভূত, তই যি খাই আছিলি সেয়া হৈছে পবিত্ৰ গংগা জল। তই এই গাঁও এৰি একেবাৰে গুচি যাবি আৰু মানুহৰ জীৱনৰ লগত কেতিয়াও এনেকুৱা ধেমালি নকৰিবি। তই এতিয়া গুচি যা। যদি নাযাও তেতিয়াহ'লে গংগা জল তোৰ গাৰ ওপৰত আমি ছটিয়াই দিম। যাম, মই গুচি যাম। মই বহুত দূৰলৈ গুচি যাম আৰু কেতিয়াও মানুহৰ জীৱনৰ লগত এনেকুৱা কাম নকৰো। মই বহুত দূৰলৈ গুচি যাম।